সৌদৌখন দীপজ্যোতি দেউৰী মনদীপ দাস সোঁৱৰণী ফুটবল হাছমা একাডেমী ফাইনেলত প্ৰৱেশ নামনি অসমৰ বৰপেটা ৰোড স্পৰ্টছ একাডেমীৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা স্থানীয় বৰপেটা ৰোড ষ্টেডিয়ামত সৌদৌ অসম দীপজ্যোতি দেউৰী মনদীপ দাস সোঁৱৰণী প্ৰাইজমণি ট্ৰফি ফুটবলত আজি দ্বিতীয় ছেমি ফাইনেলত হাছমা একাডেমী আৰু BH কলেজৰ মাজত অনুষ্ঠিত তুমুল প্ৰতিদ্বন্দ্বিতামূলক আকৰ্ষণীয় খেলত হাছমা একাডেমীয়ে 2-0 গলৰ ব্যৱধানত BH কলেজক পৰাস্ত কৰি ফাইনেল খেলাৰ পথ মসৃণ হয়। হাছমা একাডেমীৰ হৈ জাহিদুল ইছলাম আৰু প্ৰেমে দুয়ো এক গ'ল দিয়ে। আজিৰ খেলৰ ৰেফাৰী আছিল ফিলিপ মাহাতো আৰু লাইনত সহায় কৰে ক্ৰমে গোৱাম বসুমতাৰী ৰাকেশ বৰুৱে। 15 ছেপ্টেম্বৰত ফাইনেল খেল হাছমা একাডেমী বনাম গ্লোবেল FC গোসাইগাঁও। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰী ৰিপৰ্ট অৰুণোদয় আছাম। बेस्ट क्लास बंधु बने बने दिसे ये একটা মাসি কিনা হলা नंबर 7 কোন মারা স্কোর করছে প্রেম আছে এটা ফাইনাল খান কালো খেলবে গ্লোবাল গোসাইগাঁও গ্লোবাল এতিয়া আহোঁ জিকা খুঁজব আমিও জিকা খুঁজো দুটাৰ লগত কাজিয়া হ'ব তাৰ পিছতহে গম পোৱা যাব। ফুটবল খেলি আমাৰ সৰু পৰা ভাল লাগে ৰিটায়াৰ হ'ব লাগিছিল এতিয়া সৰু আবেলি যে আমি যে 1 ঘণ্টাৰ মাজে দৌৰা দৌৰি কৰিব পাৰোঁ দেউৰীদাৰ যিখিনি কষ্ট যিখিনি শ্ৰম আজি এইখন খেলপথাৰৰ যিখিনি সুনাম আছে গতিকে যথেষ্ট সুনাম আছে আৰু খেলখন খুব ভালদৰে পৰিচালনা কৰি আছে আৰু আমি অত্যন্ত সুখী এইখন খেল কলেজে কিমান গ'লৰ ব্যৱহাৰ কৰা কৰিলে আমি বিভিন্ন গ'লক কোনে গ'ল দিছে আমাৰ গ'ল দিছে জাহিদুল ইছলাম এতিয়া ফাইনেলত আপোনাৰ কাৰ লগত খেলিব আমি গোসাইগাঁও গ্লোবেল কেতিয়া হ'ব ফাইনেল 15 তাৰিখে